মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়া, তৰুণ গগৈ ডাঙৰীয়া, হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আমি নেতা ওচৰৰ পৰা দেখিছোঁ। কিন্তু আমি এনেকুৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে নেতা দেখা নাই, যি ৰাতিপুৱা গধূলা দুপৰীয়া আবেলি অসমৰ মানুহৰ চিন্তা নকৰি আমাৰ মাজত খালি ঘৃণা সৃষ্টি কৰিব বিচাৰে। যদি নেতাজনৰ হৃদয়খন ইমান ঘৃণাৰে ভৰা হয়, যদি নেতাজনৰ মনটো ইমান লেতেৰা হয়, তেনেকুৱা মানুহৰ হাতত আমাৰ অসম সুৰক্ষিত হ'বনে? আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হ'বনে? আমি লোকসভা নিৰ্বাচনত ভোট দিম, আমাৰ লক্ষ্য কি হ'ব লাগে? আমাৰ জাতিৰ লক্ষ্য হ'ব লাগিব, আমি অসমৰ বৰাকৰ মানুহৰ লক্ষ্য হ'ব লাগিব যে কেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকৰ সংস্থাপন আমি কৰিব পাৰোঁ, কেনেকৈ আমাৰ উঠি অহা কলেজত পঢ়া, ইউনিভাৰ্চিটিত পঢ়া শুনা শেষ কৰি ঘৰত মূৰে কপালে হাত দি বহি থকা আমাৰ ল'ৰা ছোৱালীবিলাকৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰোঁ। কোনোবা এখন মিটিঙত কোনোবা এদিনাখন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰা দেখিছেনে? তেওঁ এটাই চিন্তা যে ধৰ্মৰ